এইকেইটা বাঁহী তাৰে আমি এএনএছআইলটো লওঁ। এইটো এএনএছআইল, এই দুটো একেই এএনএছআইল হয়। এইটো বেছ, এইটো চি চাৰ্ভৰ বাঁহী, এইটো চি চাৰ্ভৰ। আমি এই এএনএছআইল বাঁহীটো লওঁ আৰু ইয়াত বজাবৰ কাৰণে চেষ্টা কৰিম। নাজানো বাঁহীৰ টিউনটো কেনেকুৱা হয়, তথাপিতো মই মোৰ যিখিনি জানো সেইখিনি মই বেষ্ট দিবৰ কাৰণে চেষ্টা কৰিম। আহক এতিয়া আজি আমাৰ এই কনকলতা হস্ততাঁত বস্ত্ৰশিল্পৰ এটা গহীন পৰিৱেশৰ মাজত এই বাঁহীৰ অনুষ্ঠানটো হৈ যাওক। আৰু যিসকল বন্ধু আমাৰ SK মিউজিক হাউচ চেনেলটোলৈ আহিছে তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে আমি আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ থাকিব পাৰোঁ। আহক এতিয়া আমি ভিডিঅ'টো চাওঁ আৰু বাঁহীৰ মাত শুনো, কেনেকৈনো বজাইছোঁ মই, আপোনালোকে শুনক। এইটো গীত, এই গীতটো মানুহৰ হৃদয়ক কেনেকৈ চুই যায়, কেনেকুৱা স্পৰ্শ সুৰৰ এই গীতটোৰ মাজত আছে, কেনেকুৱা সাংঘাতিক সুৰ, কেনেকুৱা আবেদনিক সুৰে এখন হৃদয়ক আকৃষ্ট কৰিব পাৰে, আকুলিত কৰি তুলিব পাৰে, এই গীতটোৱে তাৰ প্ৰমাণ দিয়ে। আহক আজি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতটোৰ সুৰৰ আমেজ লওঁ বাঁহীৰ জৰিয়তে। কেনেকুৱা ধৰণৰ লাগিব আপোনালোকৰ অন্তৰাত্মাত, আপোনালোকৰ বুকুক চুব পাৰে নে নোৱাৰে, সেই কথাটো আপোনালোকে নিজেই প্ৰমাণ কৰক। আৰু আমাৰ অসমৰ সামগ্ৰিক প্ৰেক্ষাপটত ডক্টৰ ভূপেন হাজৰিকাৰ এই বুকু হম হম কৰি গীতটো সকলোৱে সৰুৰ পৰাই শুনি আহিছোঁ। আমাৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে বা আমাৰো আগৰ যিসকল অগ্ৰজ প্ৰজন্ম আছে তেওঁলোকেও এই গীতটো শুনিছিল আৰু আজিও আমি শুনো। আহক এতিয়াও চিৰ নতুন হৈ আছে এই গীতটো, এতিয়াও চিৰ সেউজ গীত আমাৰ হৃদয়ে হৃদয়ে বাজি আছে এই গীতটো সদায়। আৰু ক'ৰবাত যেতিয়া আমি শুনো, ক'ৰবাৰ ৰেডিঅ'ত শুনো বা ক'ৰবাৰ মাইকত শুনো, তেতিয়া আমাৰ বুকুখন ফুলি উঠে, হমহমাই যায়। আৰু এই গীতটোৰ জৰিয়তে ভূপেন হাজৰিকাৰ এখন সুন্দৰ ছবি আমাৰ মনৰ মাজত ভাহি উঠে। আহক এতিয়া আমি গীতটো বাঁহীত বজাবলৈ চেষ্টা কৰোঁ। ধন্যবাদ বন্ধুসকল, আগলৈ এনেকৈ বাঁহী বজাই যাম। আপোনালোক যিসকলে আমাৰ SK মিউজিক হাউচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোক সকলোকে আমাৰ চেনেলটো অতি শীঘ্ৰে
ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোকৰ উৎসাহ দিহা পৰামৰ্শই আমাক যথেষ্টখিনি আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ ধন্যবাদ।